Good morning. মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে আমাৰ বেটি মানুহ দেখিছেনে ৰাতিপুৱা উঠিলে আৰু এইফালে কালি অনা জেলেপি খাই আছে আৰু এইফালে ধুনীয়াকৈ ময়ো চাহ একাপ উলিয়াই লৈছোঁ, খাই লওঁ। তাৰপিছত আৰু ঘৰৰ কাম বনবিলাক কৰিম আৰু এইফালে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰা নহ'ল, এতিয়া গধূলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একেবাৰে ৰেডি হৈ লৈছোঁ, বেটি মানুহো ৰেডি কৰাই দিলোঁ আৰু বাপেকেও ওলালে লাইট চাইট বন্ধ কৰি লৈছে যিহেতু আজি পূজা চাবলৈ যাওঁ। কালি গৈছিলোঁ শৰাই দিবলৈ, ওচৰতে 1.5 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা। তাকে সেয়াত দিনত ইমান ভালকৈ চোৱা নহ'ল যে, তাকে আমি এতিয়া গধূলি আহিছোঁ। আজি হৈছে দুৰ্গা পূজাৰ দ্বিতীয়টো দিন। বেটি মানুহকো লৈ আহিছোঁ যিহেতু তাই এবাৰ প্ৰথম পূজা পাইছে ন চাবলৈ, সেইকাৰণে ভাবিলোঁ অকণমান দেখুৱাই নিওঁ, যিহেতু বছৰত এবাৰহে আহে। মাৰ আশীৰ্বাদো লৈ যোৱা হ'ব আৰু পূজা চোৱাও হ'ব। তাকে ইয়াত আহিছোঁ। প্ৰথমতে এতিয়া দেৱী মাক সেৱা জনাই লওঁ, তাৰপিছতে আমি দোকান পোহাৰ কি আছে ঘূৰিম আৰু। যিহেতু এখন স্কুল হয় বাৰু, আমাৰ হাই ছেকেণ্ডেৰী স্কুল আছে, তাৰে ভিতৰতে এয়া পাতে, প্ৰতি বছৰে পাতে এখন পূজা। আৰু তাৰ ভিতৰতে এয়া দেখিছেনে গোটেই দোকান পোহাৰবিলাক দিয়ে আৰু ফিল্ডৰ ভিতৰত। তাকে আৰু কি লওঁ চাওঁ আৰু, কিন্তু বিশেষ বহুত আজি মানুহ হৈছে, ভিৰো হৈছে, সেইকাৰণে ইমান দোকানৰ ওচৰলৈকে যাব পৰা নাই। এনেই মাজে মাজে ঘূৰি পেলাই আৰু অকণমান বেটি মানুহক দেখাই পেলাই যাম আৰু ঘৰলৈ। এইফালে পূজা চাই ঘৰলৈ বুলি ওলাই আহোঁতে ফুচকাৰ দোকান এখন দেখিলোঁ। মানুহজনে ক'লে পূজাত আহিছা যেতিয়া ফুচকাকে খাই লোৱা, আৰু বেলেগ বাকী দোকানবিলাক ফাষ্টফুডৰ গোটেইবিলাক মানে পূৰা ভৰ্তি হৈ আছে, বহিবই জেগা নাই। তাকে আহিছা যেতিয়া ফুচকাকে খাই লোৱা থিয়হি বুলি ক'লে। তাকে এতিয়া ফুচকাকে খাই আছোঁ আৰু বেটি মানুহক দেখুৱাই খাবলৈও বেয়া, তাই যিহেতু খাব নোৱাৰে, আৰু দোকান পোহাৰবিলাকো বহুত ভিৰ আছে। তাকে মানুহজনে ক'লে ঘৰতে ভাত খাবাগৈ আৰু এইফালে বেটি মানুহকো চকলেট এটা কিনি পেলাই আমি এতিয়া ঘৰলৈ যাওঁ। এইফালে ঘৰ আহি পালোহি, এইফালে মাও পূজা চাই আহিছে। এইফালে মাও পূজা চাই আহিলে। কি আনিলে মা? মায়ে হেৰি আনিছিল আকৌ, মিঠাই জেলেপি। কেনেকুৱা লাগিলে চাই? ভালে লাগিলে। এইফালে শুনিলে মায়ে মিঠাই আনিলে বোলে, তাকে খুলিম। কালি জেলেপি মিক্সাৰ কিবা বাদাম চাদাম আনিছিলোঁৱে বাৰু টাউনৰ পৰা। তথাপিও মায়ে আজি পূজা চাবলৈ গৈ কিনো আনিম বুলি মিঠাইকে লৈ আহিলে। এইফালে মানুহজনে জেলেপি খাই আছে, এইফালে মায়ে বুনিয়া ভুজিয়াবিলাক ভৰাই আছে বৈয়ামত। মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। আকৌ এটা ভিডিঅ'ত লগ পাম। বাই বাই।